তিনিচুকীয়াৰ অন্যতম পুৰণি আৰু আগশাৰীৰ সেৱামূলক সংগঠন লায়ন্স ক্লাব অৱ তিনিচুকীয়াৰ 2026-27 লায়নষ্টিক বৰ্ষৰ নতুন কাৰ্যবাহী সমিতিৰ অভিষেক অনুষ্ঠান শনিবাৰে হোটেল এৰোমা ৰেচিডেন্সিত গাম্ভীৰ্য আৰু উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত অভিষেক বিষয়া পিডিজি লায়ন ডাক্তৰ অনিমেশ বৰুৱাই নৱনিৰ্বাচিত কাৰ্যবাহী সমিতিক শপত বাক্য পাঠ কৰাই আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰে। লায়ন মুখ্যদেৱ দাসে একেৰাহে দ্বিতীয়বাৰৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। লায়ন কে গুপ্ত সম্পাদক আৰু লায়ন অনুপ কুমাৰ গোস্বামী কোষাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে আন বিষয়াসকলেও নিজ নিজ দায়িত্ব গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মংগলাচৰণ আৰু লায়ন্স ইনভোকেশ্যন পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে সভাপতি লায়ন মুখ্যদেৱ দাসে বিগত বৰ্ষৰ বিভিন্ন সেৱামূলক কাৰ্যসূচী আৰু ক্লাবৰ উল্লেখযোগ্য সাফল্যসমূহৰ ওপৰত আলোকপাত কৰি বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। নিজৰ ভাষণত সভাপতি লায়ন মুখ্যদেৱ দাসে সদস্যসকলৰ আস্থা আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক বৰ্ষত সমাজসেৱামূলক কাৰ্যসূচী অধিক বিস্তাৰ সদস্যসকলৰ মাজত ঐক্য আৰু সম্প্ৰীতি সুদৃঢ় কৰাৰ অংগীকাৰ ব্যক্ত কৰে। অভিষেক বিষয়া পিডিজি লায়ন ডাক্তৰ অনিমেশ বৰুৱাই নতুন কাৰ্যবাহী সমিতিক অভিনন্দন জনাই লায়নিজিমৰ আদৰ্শ অনুসৰি নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে সমাজৰ কল্যাণত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে 50 বছৰতকৈ অধিক সময় ধৰি লায়ন্স আন্দোলনৰ সৈতে জড়িত জ্যেষ্ঠ সদস্যসকলক বিশেষভাৱে সন্মানিত কৰা হয়। লায়ন গিৰিধাৰলাল পাৰেখে সঞ্চালনা কৰা অনুষ্ঠানটি সাংস্কৃতিক পৰিৱেশনে সৌহাৰ্দ্য মিলন আৰু নৈশভোজৰ মাজেৰে সামৰণি পৰে। প্ৰথম কথা আমাৰ লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ মই এজন 5 ডিষ্ট্ৰিক্ট গভৰ্ণৰ। মই ডিষ্ট্ৰিক্ট গভৰ্ণৰ আছিলোঁ 2011 আৰু লায়ন্স ক্লাব তিনিচুকীয়াই ইমান এই অঞ্চলৰ কাৰণে ছ'চিয়েল ছাৰ্ভিচ কৰি গৈছে আৰু আমাৰ মতই হৈছে উই ছাৰ্ভ। তেখেতসকলে নিজৰ ছাৰ্ভিচ চেণ্টাৰৰ পৰা আৰম্ভ কৰি এটা আমাৰ ভিছন তেখেতসকলে যিটো ডিফাৰেণ্ট এৰিয়াত গাঁৱত গৈ চকু চিকিৎসা কৰে, চামনি প্ৰয়োগৰ পৰীক্ষা কৰি তাক ধৰাই পেলাই তাৰপিছত ডিব্ৰুগড়ত নি অস্ত্ৰোপচাৰ কৰায়, এই সকলোখিনি লায়ন্স ক্লাব তিনিচুকীয়াই কৰি আহিছে। তেখেতসকলে এনভাইৰনমেণ্টৰ কাম কৰিছে, তেখেতসকলে হাংগাৰ ৰিলিফৰ কাৰণে কাম কৰি গৈছে। এই সকলোখিনি কৰাৰ কাৰণে মই লায়ন্স ক্লাব তিনিচুকীয়াৰ সকলো মেম্বাৰক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তেখেতসকলে এই খণ্ডৰ কাৰণে যিটো উপযোগী কাম দূৰ ভৱিষ্যতে কৰি যাব আৰু লায়ন্স হিচাপে তিনিচুকীয়া জিলাত তেখেতৰ সকলৰ এটা নক্সা যাতে আমি কি কৰোঁ, আমি ছাৰ্ভিচ কৰোঁ সকলোৰে উন্নতিৰ কাৰণে, সেইটো প্ৰতিফলিত কৰোঁ। মই আশা ৰাখিছোঁ যে আমি আপোনালোকৰ থ্ৰুদি এটা কথাই জনাওঁ যে লায়ন্সসকল য'তে দৰকাৰ হয় সকলোতে থাকে। আমাৰ মতই হৈছে উই ছাৰ্ভ এণ্ড উইল কিপ অন ডুইং দ্যাট। ধন্যবাদ। আজি যিটো হ'ল ইয়াত এইটো ইনষ্টলেশ্যন চেৰিমনি বুলি কয়। আমাৰ ইয়াত লায়ন্স ক্লাবৰ দুজনেই অতি ইম্পৰ্টেণ্ট মানুহ, এজন হ'ল ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট, এটা হ'ল ক্লাব প্ৰেচিডেণ্ট। তাৰোপৰি আমাৰ ডিষ্ট্ৰিক্টত এজন হেড থাকে, তেখেতক ডিষ্ট্ৰিক্ট গভৰ্ণৰ বুলি কোৱা হয়। আমাৰ ডিষ্ট্ৰিক্টটোৰ হেড হৈছে লায়ন নীনা দত্ত, তেখেত ডিমাপুৰৰ পৰা, আৰু তেখেতৰ এটা বক্তব্য আগবঢ়াইছে দে বিকাম এ ক্ৰাউন অফ ছাৰ্ভিচ, যাতে আমি সকলো যে এটা মুকুট পিন্ধিব পাৰোঁ ছাৰ্ভিচ কৰি। ধন্যবাদ।